নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ পাঠ নম্বৰ 7 অৰ্থাৎ অধ্যায় নম্বৰ 7 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক প্ৰশ্ন উত্তৰ 1 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা লেখাৰ প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকাৰ বাবেই তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ লেখাৰ প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকাৰ কাৰণে ৰসৰাজ উপাধি দিয়া হৈছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে তেখেতৰ আত্মজীৱনীখনৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব তেখেতৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখন হ'ল মোৰ জীৱনৰ সোঁৱৰণ। গ নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল? ইয়াৰ উত্তৰত হ'ব লক্ষ্মীনাথ বেজবৰুৱাক বৰবৌৱে ডাকত চিঠি দিবলৈ দিছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ক'ত সুমুৱাই দিছিল? ইয়াৰ উত্তৰত হ'ব চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিছিল। ঙ নম্বৰ কুৱেশ্যনটো হৈছে শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়া পৰশ হৈছিল? ইয়াৰ উত্তৰত হ'ব শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি পোষ্টমাষ্টাৰে দয়া পৰশ হৈছিল। 6 নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম হ'ল বুঢ়া আইৰ সাধু আৰু ককাদেউতাৰ আৰু নাতি ল'ৰা। বুঢ়ী আইৰ সাধু আৰু ককাদেউতা আৰু নাতি ল'ৰা। উত্তৰ দিয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল? ইয়াৰ উত্তৰত হ'ব অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে বেজবৰুৱাই যৎপ্ৰযত্নতি চেষ্টা কৰিছিল। সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই অসমীয়া ভাষাৰ উন্নতিৰ বাবেই অসমীয়া সাহিত্যৰ চৰা স্থাপন কৰিছিল। এই সাহিত্য চৰাই পাছলৈ অসমীয়া ভাষাৰ উন্নতি সাধনিক সভাৰূপেই প্ৰতিষ্ঠা লাভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাও উচ্চ শিক্ষাৰ বাবে তেতিয়া কলিকতাত পঢ়ি আছিল। অসমীয়া ভাষা উন্নতি সাধনিক সভাৰ মুখপাত্ৰস্বৰূপে জোনাকী নামৰ কাকতৰ যোগেদি বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অৰিহণা যোগাইছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কিয় সত্ৰীয় সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা আছিল বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি। তেখেতে সাধুকথা, হাস্যব্যংগাত্মক ৰচনাৰ লগতে কবিতা, গল্প, নাটক, জীৱনী, উপন্যাস, তথ্যগধুৰ প্ৰবন্ধ আদিও ৰচনা কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰায় সকলো দেশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে অ মোৰ আপোনাৰ দেশ গীতটিক কি সংগীত বোলা হয়? অ মোৰ আপোনাৰ দেশ গীতটিক অসমৰ জাতীয় সংগীত বোলায়। 3 নম্বৰত দিয়া আছে পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱা মোৰ জীৱন সোঁৱৰণ ঘটনাটোৰ নিজৰ কথাৰে কোৱা আৰু লিখা। ইয়াৰ উত্তৰত হ'ব পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ ঘটনাৰ এনেদৰে উল্লেখ কৰিছে যে তেওঁ সৰু থকাৰ সময়ত জীয়ৰী বোৱাৰীয়ে চিঠি লেখাটো অকৰণীয় কাৰ্য বুলি বিবেচিত কৰিছিল। এবাৰ বৰবৌৱে নিজৰ অতি সংগোপনেৰে লিখা চিঠিখন তেওঁৰ হতুৱাই চলিব পৰা কৰি বেজবৰুৱাৰ হতুৱাই অতি গোপনভাৱে
গুপ্তভাৱে ডাকত দিয়াইছিল। বুদ্ধিৰ ঠেকি ধৰা লক্ষ্মীনাথ কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালে জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই লক্ষ্মীনাথ ডাকঘৰ পালেগৈ। কিন্তু ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিলে। 4 নম্বৰত দিয়া আছে, কোনে কি প্ৰসংগত কৈছিল পাতৰ আধাৰত লিখা। সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলে কিয়? ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ ডাকঘৰৰ পোষ্টমাষ্টাৰে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল। 5 নম্বৰত দিয়া আছে, পাঠত থকা কঠিন শব্দৰ অৰ্থ সম্ভাৰ বা অভিধান চাই জানি লোৱা। যেনেদৰে আছে ভেৰাই, ওলটি বা বেগাই, সংগোপন গুপ্ত বা লুকাই থকা, দয়াপৰশ বা দয়াযুক্ত, যতপ্ৰনুষ্ঠি বা যথাসাধ্য বা অতিশয়, হাস্য ব্যংগাত্মক, হাঁহিৰ লগত ঠাট্টা বা বিদ্ৰূপ থকা, বহুমুখী, নানা বিষয়ত বা বিদ্যৱতী থকা, তথ্যগধুৰ, তথ্যৰে সমৃদ্ধ, পৰিগণিত গণ্য বা নিশ্চিত, জেঙা লেঠা, নিশ্চয় নিশ্চিন্ত চিন্তা নথকা, চুৰুঙা বিন্ধা বা জলঙা। 6 নম্বৰত দিয়া আছে, আমি অসমীয়া নহয় দুখীয়া, কিশোৰ দুখীয়া সম সকলো আছিল সকলো আছেই, নুবুজ নলওঁ গম। ক নম্বৰত দিয়া আছে, ওপৰৰ কবিতা ফাঁকি কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ব ওপৰৰ কবিতা ফাঁকি অসম সংগীত নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব কবিতা ফাঁকি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা। গ নম্বৰ দিয়া আছে, কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কি ক'বলৈ বিচাৰিছে? কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে অসমীয়াসকল কোনো ক্ষেত্ৰতেই দুখীয়া নহয়, কিন্তু আমি আমাৰ থকাবোৰ বিচাৰি চাবলৈ ইচ্ছা নকৰোঁ। 7 নম্বৰত দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে 10টা বাক্য লিখা। ইয়াৰ উত্তৰ হ'ব 1868 চনত অৰ্থাৎ 1868 চনত জন্মগ্ৰহণ কৰা অসমীয়া সাহিত্যৰ আলোকসজ্জা লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ পিতৃ হিচাপে উদযাপন কৰা হয়। বেজবৰুৱাৰ চক্ৰভিউ আৰু জোনাকী আদি ৰচনাত অসমৰ সাংস্কৃতিক নীতি নিয়ম প্ৰতিফলিত হয়। তেওঁৰ লেখা শৈলীত পৰম্পৰাৰ সৈতেই আধুনিকতাৰ নিৰবিচ্ছিন্ন মিশ্ৰণ ঘটিছে। সাহিত্যৰ বাহিৰেও তেওঁ আছিল সমাজ সংস্কাৰ আৰু সাংস্কৃতিক সংৰক্ষণৰ পোষকতা। বেজবৰুৱাৰ উত্তৰাধিকাৰী অসমৰ সাহিত্যিক আৰু বুদ্ধিজীৱীৰ অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ অৱদানসমূহ অসমীয়া সাহিত্যৰ বিৱৰ্তনৰ মূল ভেটি হৈয়েই আছে। তেওঁৰ প্ৰচুৰ লেখা আৰু পোষকতাৰ জৰিয়তে তেওঁ অসমীয়া সংস্কৃতিক এক অমিলন চিন ৰাখিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰভাৱ জীৱনকালৰ বহু ওপৰলৈকে বিস্তৃত হৈ আগন্তুক প্ৰজন্মৰ বাবে অসমীয়া সাহিত্যৰ গঢ় দিছে। আঠ নম্বৰত দিয়া আছে, তলত দিয়া শব্দবোৰ পৰা আৰু কোনটো কি পদ তালিকাত শ্ৰেণীভুক্ত? দহ নম্বৰ দি আছে, বাক্য পৰিৱৰ্তন কৰা। যিজন লোক চোৰ স্বভাৱ তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায়। সৰল বাক্যলৈ নিয়া। চোৰ স্বভাৱৰ লোকসকলে সন্দেহৰ চকুৰে চায়। খ নম্বৰত দিয়া আছে, ৰমেনে মাকৰ কথা শুনি গাঁৱলৈ থাকি খেতি বাতি কৰিবলৈ ধৰিলে। যৌগিক বাক্যলৈ নিয়া। ৰমেনৰ মাকৰ কথা শুনিলে আৰু গাঁৱতে থাকি খেতি বাতি কৰিবলৈ ধৰিলে। গ নম্বৰত দি আছে,
আমি আজি নগৰলৈ যাম। প্ৰশ্নবোধক বাক্যলৈ নিয়া। আমি আজি কলৈ যাম। ঘৰ নম্বৰ দিয়া আছে তোমালোকে ৰাতিপুৱা সোনকালে উঠা উচিত। অনুজ্ঞাবোধক বাক্যলৈ নিয়া। তোমালোকে ৰাতিপুৱা সোনকালে উঠিবা। 11 নম্বৰ দিয়া আছে উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা। মই উদ্যানলৈ যাম মুক্ত বায়ু সেৱন কৰি। মই উদ্যানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম। বাম স্কুললৈ নগ'ল ৰহিম কিন্তু ৰহিম গ'ল। আমি ফল ফুল কিনি ৰেষ্টুৰেণ্টত বহি বহি মিঠাই খাম। ইয়াত হ'ব নাইবা। 12 নম্বৰ দিয়া আছে ফুলপাত থকা শব্দবোৰ পঢ়া আৰু তাৰ পৰা শব্দ আনি তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াৰ কিছুমান তোমাৰ বহীত থাকিব। ফুলটোৰ পৰা কিছুমান শব্দ লৈ উত্তৰত লিখিব লাগিব। ক নম্বৰ কুৱেশ্যন দিয়া আছে শ্ৰীৰামৰ সীতাও বনলৈ গৈছিল। ইয়াৰ উত্তৰ হ'ব শ্ৰীৰামৰ সৈতে সীতাও বনলৈ গৈছিল। মাকে জীয়েকৰ কিতাপ কিনিছে। মাকে জীয়েকৰ বাবে কিতাপ কিনিছে। 9 নম্বৰত আছে তুমি সময়মতে অহা মই যাম। তুমি যদি সময়মতে আহা তেহে মই যাম। 10 নম্বৰ দি আছে মোৰ তুমি চিন্তা নকৰিবা। ইয়াত হ'ব মোৰ কাৰণে তুমি চিন্তা নকৰিবা। 9 নম্বৰ দি আছে প্ৰচণ্ড বৰষুণৰ ৰাস্তাত পানী জমা হৈ থাকে। প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাত পানী জমা হৈ থাকে। তুমি গুৱাহাটীলৈ যাবা। নাইবা তুমি গুৱাহাটীলৈ যাবা। 6 নম্বৰত দি আছে তোমাক সিহঁতে বৰ ভাল পায়। তোমাক কিন্তু সিহঁতে বৰ ভাল পায়। তাৰপিছত দি আছে বাক্য ৰচনা কৰা। ভিৰাই 1 নম্বৰ দি আছে ভিৰাই আজি বজাৰত বহুত ভিৰাই আছিল। 2 নম্বৰ হ'ল জেঙা। নেমু বহুত টেঙা। নেমু বহুত টেঙা থাকে। চুৰুঙা মাটিৰ চুৰুঙাত চাপ থাকে। বহুমুখী ছাত্ৰ ছাত্ৰী নিজে কৰা। পয়াপুৰুষ ৰাম এজন পয়াপুৰুষ ল'ৰা।